নমস্কাৰ বন্ধু-বান্ধৱীসকল আশা কৰো সকলো ভালে আছে মোৰ আন এটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আপোনালোকে সকলোৱে গম পায় মই ম্যাথছ ইংলিশ আৰু বিভিন্ন ইনফৰমেটিভ ভিডিঅ অৰ্থাৎ স্কুলৰ ইনফৰমেটিভ ভিডিঅ বা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন বা সেৱা আদি বিভিন্ন ধৰণৰ ইনফৰমেশন খিনি মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে প্ৰকাশ কৰি থাকো আজি এই ভিডিঅটোৰ জৰিয়তে মই আপোনালোকৰ আগত ম্যাথছ সাবজেক্টটো কেনে ধৰণে পঢ়িব লাগে যেহেতু আমি বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হৈছো ম্যাথছ নামৰ এই সাবজেক্টটো পঢ়িবৰ কাৰণে ম্যাথছ পঢ়িবলৈ আপুনি কেনে ধৰণৰ নীতি নিয়ম পালন কৰিব বা কেনেকুৱা ধৰণৰ আপুনি টেকনিক এপ্লাই কৰিলে আপুনি ম্যাথছটো সহজতে মানে কৰিব পাৰিব বা আপোনালোকৰ অকমান সুবিধা হ'ব ইয়াত আপুনি প্ৰথমতে কি কৰি ল'ব এটা এমসিকিউ কপি আপুনি বনাই ল'ব যত কেৱল এমসিকিউ প্ৰশ্ন উত্তৰে থাকিব আৰু এটা আপোনালোকে এক্সাৰসাইজ কপি বনাব যত কিতাপৰ অনুশীলনীখিনি বা এক্সাৰসাইজখিনি আৰু লগতে কিতাপৰ উদাহৰণৰ প্ৰশ্ন উত্তৰবোৰ আপুনি তাত টুকি থবৰ কাৰণে এটা কপি বনাব এই দুটা কপি প্ৰথমতে আপোনালোকে বনাব যেহেতু আপোনালোকে গম পায় 45 মাৰ্কস এমসিকিউ আৰু 45 মাৰ্কস লং কোৱেশ্চন হয় ইয়াৰ পিছত যেতিয়া আপুনি এমসিকিউ টাইপৰ কোৱেশ্চন বনাই যাব বা তাৰ প্ৰশ্ন উত্তৰবোৰ কৰি যাব তেতিয়া আপুনি কি বস্তু মনত থব লাগিব কি বস্তু আপুনি কৰিব লাগিব প্ৰথমতে আপুনি ফৰ্মুলাখিনি লিখিব চেপ্টাৰ ওয়াইজ সিকিউ বনাব অৰ্থাৎ হে চেপ্টাৰটোৰ প্ৰথম ধৰি লৈছো মই উদাহৰণ স্বৰূপে দ্বিঘাত সমীকৰণৰ আপুনি পাঠটো অধ্যয়ন কৰি আছে তাক আপুনি তাৰ এমসিকিউ প্ৰশ্ন বনাই আছে তেতিয়া আপুনি দ্বিঘাত সমীকৰণৰ বিভিন্ন কনসেপ্ট বা দ্বিঘাত সমীকৰণ মানে কি দ্বিঘাত সমীকৰণ লগত জড়িত বিভিন্ন ফৰ্মুলাবোৰ সেই গুটে ফৰ্মুলাখিনি আপুনি প্ৰথমতে লিখি থব ধুনিয়াকে কাৰণ বিভিন্ন ক্ষেত্ৰত সেই ফৰ্মুলাবোৰৰ পৰাও প্ৰশ্ন বনাই দিয়া দেখা যায় তাৰ পাছত আপুনি কি কৰিব টেষ্ট পেপাৰখিনি কালেকচন কৰিব বা আপুনি প্ৰিভিয়াস ইয়াৰৰ যোৱা বছৰ হৈ যোৱা যেটো আপুনি টেষ্ট পেপাৰ আছে সেই টেষ্ট পেপাৰটো কালেকচন কৰি ল'ব পাৰে এমসিকিউ কোৱেশ্চন আনসাৰখিনি আপুনি ধুনিয়াকে এৰেঞ্জ কৰিবৰ বাবে তাৰ পিছত কোৱেশ্চন বেংক ল'ব লাগিব কোৱেশ্চন বেংকত বিভিন্ন ধৰণৰ প্ৰশ্ন দিয়া থাকে যেটো আপোনাৰ বাবে গ্ৰহণযোগ্য হেতু আপুনি ল'ব যেটো আপুনি বিচাৰি আছে হেতু আপুনি কোৱেশ্চন বেংকটো পাই যাব পাৰে হেতু লৈ পিনে আপুনি কোৱেশ্চন আনসাৰটো বনাব তাৰ পিছত আপুনি ব্লুপ্ৰিন্ট ফলো কৰিব ব্লুপ্ৰিন্ট মানে কি ব্লুপ্ৰিন্টে কি কৰিব কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ প্ৰশ্ন আহে হেতু দি দিয়ে অৰ্থাৎ এক নম্বৰীয়া প্ৰশ্ন কেটা থাকিব পাৰে হেতু দি দিয়ে দুই নম্বৰীয়া প্ৰশ্ন কেটা থাকে হেতু দি দিয়ে তেতিয়া আপুনি এটা আইডিয়া পাব যে ইয়াৰ পৰা এক নম্বৰীয়া আমি ইমানটা বনাব লাগিব তো সেলফ কোৱেশ্চন ফৰ্মুলেশন থাকিব অৰ্থাৎ আপুনি নিজেই কোৱেশ্চন বনাব আৰু তাক সলভ কৰিব ট্ৰাই কৰিব প্ৰেক্টিস কৰিব আপুনি যেটো প্ৰশ্ন উত্তৰ কৰি গৈ আছে হেতু বলে আজি কৰিলো আৰু দুমাহলৈকে পেলাই থৈ দিলো হেতু কৰিলেও নহব আপুনি দুমাহৰ পিছতো আকৌ সেই প্ৰশ্ন উত্তৰটো এবাৰ চাব আকৌ তাক কৰিব চেষ্টা কৰিব তেতিয়া আপোনাৰ সেই বস্তুবোৰ ৰিকল হৈ যাব আপুনি আকৌ কৰিব পাৰিব আপোনাৰ কনফিডেন্স লেভেলটো বাঢ়ি গৈ থাকিব মেক দা টেক্সচুৱেল কোৱেশ্চন এজ এমসিকিউ আপুনি টেক্সৰ অৰ্থাৎ কিতাপৰ যিখিনি প্ৰশ্ন থাকিব বা অনুশীলনীৰ যিখিনি প্ৰশ্ন থাকিব সেই প্ৰশ্নখিনিকে আপুনি আকৌ এমসিকিউ প্ৰশ্ন টাইপৰ বনাই তাক আপুনি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোৱেশ্চন পেপাৰ থাকিব সেইখিনি আপুনি ল'বই লাগিব তো সেইখিনি কাম আপুনি এমসিকিউৰ কাৰণে কৰিব নেক্সট এতিয়া চেপ্টাৰ ওয়াইজ এক্সাৰসাইজৰ যেটা প্ৰিপাৰেচন চলাব আপুনি সাইমলটেনিয়াসলি দুটা একেলগে আপুনি কৰি যাব যেতিয়া আপুনি এমসিকিউ প্ৰশ্ন পাইছে এমসিকিউ প্ৰশ্ন লিখিব আৰু যেতিয়া আপুনি লং কোৱেশ্চনখিনি পাইছে লং কোৱেশ্চনখিনি কৰি যাব তো এনে ধৰণে আপুনি সিস্টেমেটিক আপুনি কামখিনি কৰি যাওক মেথছৰ ক্ষেত্ৰত চেপ্টাৰ ওয়াইজ যেতিয়া প্ৰশ্ন কৰিব আপুনি প্ৰথমতে এক্সাম্পলছখিনি ভালকে চাব সেই এক্সাম্পলখিনি উত্তৰখিনি তাতে দিয়া থাকিব আপুনি সেই উত্তৰখিনি দিব পাৰিছে না বা বুজি পাইছে না আপুনি নিজে বুজি পোৱাকে সিস্টেমেটিক ওয়ে তাত আপুনি ধুনিয়াকে লিখি যাব আৰু অন্যান্য প্ৰশ্ন হ'ব তাৰ লগত জড়িত থকা প্ৰশ্নসমূহৰ উত্তৰো আপুনি লিখি যাব কৰি যাব প্ৰেক্টিস কৰি যাব কোৱেশ্চন বেংকটো ফলো কৰিবই লাগিব ব্লুপ্ৰিন্টৰ কথা কৈছিলো সেলফ কোৱেশ্চন ফৰ্মুলেশনৰ কথা কৈছিলো প্ৰেক্টিসৰ কথা কৈছিলো ইয়াত এটা ইম্পৰ্টেন্ট কথা লিখা আছে প্ৰুভ দা ফৰ্মুলা ৰিলেটেড টু দা টপিক মানে যেটো টপিকত আপোনাক কিবা এটা কনসেপ্ট দিলেই সেই কনসেপ্টটোৰ কিবা এটা ফৰ্মুলা থাকিব পাৰে সেই ফৰ্মুলাটোকো আপোনাক কেতিয়াবা কি কৰিব পাৰে প্ৰুভ কৰিব দিব পাৰে এটা উদাহৰণ স্বৰূপে আপোনাৰ যেটো দূৰত্বৰ সূত্ৰ আমি জানো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ
এই সূত্ৰটোকো আপোনাক প্ৰুভ কৰিব দিব পাৰে বা প্ৰমাণ কৰিব দিব পাৰে সেইখিনি কথাও কিন্তু কিতাপত লিখা থাকে আপুনি কিতাপত যদি অলপ ভালকৈ অধ্যয়ন কৰিছে সেইখিনি কথা আপুনি অৱগত হ'ব গতিকে ফৰ্মুলাখিনিও আপুনি প্ৰুভ কৰিব চেষ্টা কৰিব তাৰপিছত প্ৰিভিয়াছ কুৱেশ্যন পেপাৰখিনিও থাকিবই সেইখিনি আপুনি কৰিবই লাগিব আৰু মেক এক্সট্ৰা কুৱেশ্যন ইয়ৰ সেলফ ৰিলেটেড টু দ্য কনচেপ্ট আপোনাৰ যিটো কনচেপ্ট থাকিব সেই কনচেপ্টৰ লগত জড়িত কিছুমান প্ৰশ্ন আপুনি বনাব আৰু উত্তৰটো দিব যাব বাস্তৱ জীৱনৰ লগত জড়িত যিবোৰ প্ৰশ্ন সেইবোৰকে লৈ আপুনি বনাই পিনে নিজাববীয়াকৈ চেষ্টা কৰিব যি মন যায় আপুনি তেনেকৈ চেষ্টা কৰি আপুনি মেথছটো সলভ কৰিব ট্ৰাই কৰিব দেখিব আপোনাৰ মেথছ সাবজেক্টটো আপোনাৰ কাৰণে ইন্টাৰেষ্টিং হৈ যাব আপোনাক মেথছ কৰিবলৈ আৰু বেছি ভাল লাগিব গতিকে আপুনি প্ৰথম পৰাই কি কৰিব সিস্টেমেটিক ৱে কামখিনি কৰি যাওক আপোনাৰ মেথছৰ ক্ষেত্ৰত যিবোৰ প্ৰবলেম আছে সেইবোৰ লাহে লাহে কমি অহা দেখা যাব গতিকে আজিৰ এই ভিডিওটোৰ জৰিয়তে এই সৰু ইনফৰমেশনটো এই সৰু টেকনিকটো দিবৰ কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিও যদি ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিবা ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং